ক্লাছ 5 তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'টিত মই দ্য জয় অফ হেল্পিং পাৰ্টটোৰ 1 আৰু 2 এক্টিভিটি দুটা কৰিবলৈ শিকাইছিলোঁ আৰু 3 নম্বৰ এক্টিভিটিটো তোমালোকক তাত পিকচাৰ দিয়া আছিল। সেই পিকচাৰৰ বিষয়ে তিনিটাকৈ চেণ্টেন্স লিখিবলৈ কৈছিলোঁ আৰু তোমালোকক মই অসমীয়াত লিখিবলৈ কৈছিলোঁ আৰু তোমালোকে ইতিমধ্যে দুজন মানে লিখি পঠাইছিলা। আজি আমি চাওঁচোন বাক্যকেইটা কি হ'ব পাৰে। ইংৰাজীত তোমালোকক মই কৈ দিম আৰু লিখিও দিম, তোমালোকে তেনেধৰণে লিখিব পাৰিবা। চ' ফাৰ্ষ্ট পিকচাৰটোত আমি কি দেখিছিলোঁ? এটা পাপি খুব লেতেৰা পানীত ড্ৰেইন এটাত খাল এটাত পৰি আছিল আৰু তুমি স্কুললৈ যাওঁতে দেখিলা। এতিয়া তুমি কি কৰিবা, হয়নে? তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিম? আই উইল পুল আউট দ্য পাপিটোক উলিয়াই আনিম। ক'ৰ পৰা উলিয়াই আনিম? সেই খালটোৰ পৰা উলিয়াই আনিম। প্ৰথম কামটো আমি সেইটো কৰিম, আই উইল পুল আউট দ্য পাপি, হয়নে? তেনেধৰণে তোমালোকে এটা বাক্য ক'ব পাৰা। আই উইল পুল আউট দ্য পাপি ফ্ৰম দ্য ডিটছ বা ফ্ৰম দ্য ড্ৰেইন, এনেকৈ লিখিব পাৰা ফাৰ্ষ্ট চেণ্টেন্সটো। নেক্সটটো লিখিব পাৰা তুমি উলিয়াই অনাৰ পিছত তাক ক্লিন কৰিব পাৰা, চাফ চিকুণ, হয়নে? তেনেকৈ আই উইল ক্লিন দ্য পাপি, এনেকৈ ধৰণে ছেকেণ্ড চেণ্টেন্সটো লিখিব পাৰা। থাৰ্ডটো তোমালোকে কি লিখিবা? আই উইল গিভ ছাম ফুড, তাক খাবলৈ দিম, হয়নে? আই উইল গিভ ছাম ফুড টু দ্য পাপিটোক আমি খাবলৈ দিম। গতিকে ইয়াত তিনিটা চেণ্টেন্স তোমালোকে তেনেধৰণে লিখিব পাৰিবা। তাৰ পিছৰটোত আছে তোমাৰ ফ্ৰেণ্ড এজনে খেলি থাকোঁতে দুখ পালে, ফুটবল মেটচ এখন খেলি থাকোঁতে দুখ পালে, তেতিয়া তুমি কি কৰিবা, হয়নে? তাৰ বিষয়ে তিনিটা চেণ্টেন্স লিখিবলৈ কৈছে। তোমালোকে চেণ্টেন্সকেইটা এনেধৰণে লিখিব পাৰা। আই উইল ষ্টপ দ্য গেম ইমিডিয়েটলি, তৎক্ষণাৎ মানে এনেকৈ ইমিডিয়েটলি বুলি লিখিব পাৰা। তাৰপিছত আই উইল গিভ হিম ফাৰ্ষ্ট এইড, প্ৰাথমিক চিকিৎসা দিম। আই উইল গিভ হিম অৰ হাৰ ফাৰ্ষ্ট এইড, মানে তাই বা সি যিয়ে নহওক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, আমি কি দিম? ফাৰ্ষ্ট এইড, প্ৰাথমিক চিকিৎসা দিম। থাৰ্ড চেণ্টেন্সটো আমি এনেধৰণে লিখিব পাৰোঁ। আই উইল ৰেপ দ্য ইনজিউৰ্ড এৰিয়া, আই উইল ৰেপ দ্য ইনজিউৰ্ড এৰিয়া উইথ বেণ্ডেজ, আমি বেণ্ডেজেৰে সেই দুখ পোৱা জেগাডোখৰ মেৰিয়াই দিম, হয়নে? সেই বাক্যকেইটা মই এইফালে লিখি থৈছোঁ, তোমালোকে চাব পাৰা। ইয়াত ফাৰ্ষ্ট পিকচাৰটোৰ কাৰণে এই ওপৰৰ তিনিটা, এইকেইটা 1 নম্বৰটোৰ কাৰণে পিকচাৰ 1 মানে এই তিনিটা, আকৌ পিকচাৰ 2টোৰ কাৰণে তোমালোকে লিখিব পাৰা। I will put out the puppy from the water. I will clean the puppy. I will give some food to the puppy. I will stop the game immediately. I will give him first aid. I will wrap the injured part with bandage. এনেধৰণে এই চেণ্টেন্সকেইটা তোমালোকে লিখিব পাৰা। তোমালোকে ভিডিঅ'টো পজ কৰি ল'বা, পজ কৰি চেণ্টেন্সকেইটা লিখিবা। এতিয়া আমি আজি ইয়াৰ পিছৰ দুটামান এক্টিভিটি লৈ যাওঁ। ইয়াৰ পিছত তোমালোকে চোৱা এক্টিভিটি নাম্বাৰ 4, তাত লিখা আছে চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য গিভেন অপশ্যনছ। ইয়াত আমাক কিছুমান বাক্য দিয়া আছে, দেখিছানে? সেই বাক্যকেইটাৰে কোনোবা এটা শব্দত আমাক এনেধৰণে আণ্ডাৰলাইন কৰি দিছে, মানে তলত আঁচডাল দি দিছে। সেই আণ্ডাৰলাইন কৰি দিয়া ৱৰ্ডটোৰ মিনিংকেইটা তলত দিয়া আছে। মিনিং মানে তাত 4টা দিয়া আছে, 4টাৰ ভিতৰত এটাহে শুদ্ধ, সেইটো মানে এটা বেছিকৈ সেই শব্দটোক বুজাব, মানে শব্দটোক ভালদৰে বুজাব। এই শব্দকেইটাৰ ভিতৰত এটাই খুব ভাল ধৰণে সেই শব্দটোক বুজাই দিব। সেই শব্দটো আমি উলিয়াই আনিব লাগে, অৰ্থটো আমি উলিয়াই আনিব লাগে। চ' ইয়াত কৈছে দ্য আৰ্থকুৱেক ডেষ্ট্ৰয়ড মেনি এৰিয়াজ অফ আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। আৰ্থকুৱেকে আমাৰ সেই ওচৰ পাজৰ জিলাসমূহৰ মানে বহুত ধ্বংস কৰিছিল, হয়নে? তেতিয়া আমি তাত শব্দবিলাক এনেধৰণে দিছে, তাৰ অৰ্থটো ব্ৰক, মুভড, বিল্ড, ডেমেজড। ব্ৰক মানে ভাঙি পেলোৱা, মুভড
স্থানান্তৰিত কৰা ইঠাইৰ পৰা সিঠাইলৈ নহয় বিল্ড মানে নিৰ্মাণ কৰা আৰু চতুৰ্থটো কৈছে ডেমেজ মানে ধ্বংস কৰা চ' আমি কোনটো লিখিব লাগিব ডেমেজটো লিখিব লাগিব তাৰপিছত কৈছে দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ then left for their destination here refers to ইয়াত ডেষ্টিনেশ্যনটোত আণ্ডাৰলাইন কৰি দিছে দেখিছানে গতিকে ডেষ্টিনেশ্যন মানেনো আমি কি বুলি বুজিম ইয়াত লিখা আছে দ্য প্লেগ্ৰাউণ্ড দেয়াৰ স্কুল ডিষ্টেঞ্চ ভিলেজ আৰ্থকুৱেক এফেক্টেড পিপল তাৰপিছত শিক্ষক আৰু ছাত্ৰসকল ক'লৈ গৈছিলে কোনফাললৈ ৰাওনা হৈছিলে তেওঁলোকৰ ডেষ্টিনেশ্যনলৈ ৰাওনা হৈছিলে তেওঁলোকৰ লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছিলে গতিকে ইয়াত তেওঁলোকৰ লক্ষ্যস্থান কোনটো আছিলে প্লেগ্ৰাউণ্ড খেলপথাৰখন আছিলে নেকি দেয়াৰ স্কুল তেওঁলোকৰ স্কুলখন আছিলে নেকি ডিষ্টেঞ্চ ভিলেজ বহুত আঁতৰৰ গাঁওখন আছিলে নেকি নে ভূমিকম্পৰ দ্বাৰা প্ৰভাৱিত সেই জেগাডোখৰ আছিলে গতিকে আমি কোনটো লিখিব লাগিব আৰ্থকুৱেক এফেক্টেড প্লেচ চিটোত কৈছে they were very sad to see the plight and misery of the people হয়নে এতিয়া ইয়াত plight শব্দটোৰ এটা আমাক অৰ্থটো বিচাৰিছে they were very sad তেওঁলোক খুব দেখি খুব কি হৈছিলে দুখ পাইছিলে বেজাৰ পাইছিলে সেই মানুহবিলাকৰ দুৰ্দশা আৰু যিটো বেয়া পৰিস্থিতিত তেওঁলোক আছিলে সেই পৰিস্থিতিটো দেখি তেওঁলোকে কি কৰিছিলে মনত বৰ বেজাৰ পাইছিলে ইয়াত প্লাইট শব্দটোৱে কি বুজাইছে আমাক প্লেফুল এনভাইৰনমেণ্ট বুজাইছে নেকি খুব আনন্দদায়ক এটা পৰিৱেশৰ কথা কৈছে নেকি ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যনৰ কথা কৈছে নেকি হয়নে খুব এটা জটিল আৰু দুখ লগা সময়ৰ কথা কৈছে নেকি নে হেপী চিটুৱেশ্যনৰ কথা কৈছে নেকি খুব আনন্দ লগা এটা সময়ৰ কথা কৈছে নেকি ফেচেছ মানে ফেচ মানে মুখাবয়ব মুখ হয়নে গতিকে আমাৰ কোনটো হ'ব ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন খুব কঠিন সময় এটাৰ কথা কৈছে তাত খুব বেয়া লগা দুখ লগা এটা সময়ৰ কথা কৈছে everyone was very grateful to the volunteers for their help grateful ইয়াত grateful শব্দটো কি বুজাইছে everyone was very grateful to the volunteers for their help volunteer সকলৰ প্ৰতি প্ৰত্যেকেই কেনেকুৱা হৈছিলে কৃতজ্ঞ হৈছিলে হয়নে তেতিয়াহ'লে আমি কি বুলি ক'ম satisfied মানে সন্তুষ্ট হৈছিলে নেকি হেপী সুখী হৈছিলে নেকি থেংকফুল ধন্য হৈছিলে ধন্যবাদ দিছিলে নি মানে জয়ফুল খুব আনন্দ পাইছিলে নেকি তে গ্ৰেটফুল হোৱা মানে হৈছে কৃতজ্ঞ হোৱা আৰু কৃতজ্ঞ হ'লে যেতিয়া আমাক কোনোবাই কিবা এটা দিয়ে আমি কি কওঁ থেংক ইউ কওঁ থেংকফুল হওঁ হয়নে গতিকে 3টো হ'ব তোমালোকে 3টো লিখিব পাৰা এতিয়া আমি যাওঁ এক্টিভিটি নাম্বাৰ 5 এক্টিভিটি নাম্বাৰ 5ত কৈছে ৰিড দ্য ফলোইং সেন্টেন্সেছ তলত দুটা বাক্য দিয়া আছে তোমালোকক খুব ভাল ধৰণে পঢ়িবলৈ কৈছে they were very sad to see the plight and misery of the people there the team members felt very happy to have helped the people in distress মানে কৈছে যে they were very sad to see the plight and misery of the people মানে তাত থকা মানুহবিলাকৰ দুখ দুৰ্দশা দেখি তেওঁলোকে কি কৈছিলে খুব দুখ বেজাৰ পাইছিলে মনত Second sentence to কৈছে the team members felt very happy to have helped the peoples in distress আৰু টিম মেম্বাৰ সকলে দলৰ সদস্যসকলে মনত খুব ভাল পাইছিলে আনন্দ পাইছিলে সেই মানুহবিলাকক সহায় কৰিবলৈ পায় হয়নে এটা কৈছে the first sentence expresses sadness প্ৰথম বাক্যতে কি বুজাই কি প্ৰকাশ কৰিছে দুখৰ ভাৱ এটা প্ৰকাশ কৰিছে এণ্ড দ্য ছেকেণ্ড চেণ্টেন্সেছ এক্সপ্ৰেছেছ হেপিনেছ দ্বিতীয় বাক্যতে কি কৈছে সুখৰ ভাৱ এটা প্ৰকাশ কৰিছে মানুহবিলাকে সুখ পাইছিলে কাৰোবাক সহায় কৰিবলৈ পায় এতিয়া আমাক কৈছে নাও চুজ এপ্ৰপ্ৰিয়েট ৱৰ্ড ফ্ৰম দ্য বাটাৰফ্লাই এণ্ড ৰাইট ইন দ্য বক্স টু মেক মিনিংফুল চেণ্টেন্স ইয়াত এটা এজনী বাটাৰফ্লাই দিয়া আছে সেই বাটাৰফ্লাইজনীৰ পাখিত কিছুমান আমাক কি দিছে শব্দ দিয়া আছে সেই শব্দবিলাকেৰে এই উপযুক্ত খালী ঠাইকেইটা আমাক পূৰ কৰিবলৈ কৈছে এতিয়া আমি চাওঁচোন কি লিখা আছে ফাৰ্ষ্ট সেন্টেন্সটো এ কাইণ্ড মেন শ্ব'জ কি দেখাব কাইণ্ড মেন মানে খুব এজন দয়ালু খুব এজন ভাল মানুহে মানে কাইণ্ড মানুহে কি দেখাব চিনচিয়াৰিটি দেখাবনে ব্ৰেভাৰী দেখাবনে হেপিনেছ দেখাবনে কাইণ্ডনেছ দেখুৱাবনে অনেষ্টি দেখুৱাব চ' আমি কি লিখিম কাইণ্ড মেন শ্ব'জ কাইণ্ডনেছ এইটো হয়নে তাৰপিছত হৈছে এ হেপী মেন শ্ব'জ এজন সুখী হৈ থকা মানুহে কি দেখাব হেপিনেছ তেওঁৰ পৰা আমি মানুহজনক কেনেকুৱা দেখিম আমি যিজন মানুহ মনত সুখ অনুভৱ কৰে মানুহজনে সুখী হোৱাটো দেখুৱাব গতিকে কি হ'ব হেপিনেছ
এ চিনচিয়াৰ পাৰ্চন শ্ব'জ চিনচিয়াৰ মানে হৈছে চিনচিয়াৰ মানে এনেকুৱা এজন মানুহ যিটো খুব নিষ্ঠাৱান খুব ভাল ধৰণে যিটো কয় সেইটো কাম কৰে হয়নে যিটো কৰিবলৈ দিয়ে সেইটো খুব সুন্দৰভাৱে তেওঁ কৰে গতিকে চিনচিয়াৰ পাৰ্চনজনে কি দেখুৱাব চিনচিয়াৰিটি দেখুৱাব এ ব্ৰেভ চ'লজাৰ শ্ব'জ সাহসী যোদ্ধা এজনে বা সাহসী সেনা এজনে কি দেখুৱাব ব্ৰেভাৰী গতিকে সাহসিকতা দেখুৱাব হয়নে এন অনেষ্ট মেন শ্ব'জ এজন সাধু মানুহে কি দেখুৱাব সাধুতা হয়নে গতিকে এইকেইটা তোমালোকে খালী ঠাইত পূৰ কৰিবা তাৰপিছত আমি চাওঁ এক্টিভিটি নাম্বাৰ 6 ৰিড দ্য ফলোয়িং লাইন তলৰ লাইনকেইটা আমাক পঢ়িবলৈ কৈছে এ টিম অফ ভলেণ্টিয়াৰ্ছ এদল কিহৰ স্বেচ্ছাসেৱকৰ এটা দল টিম মানে দল হয়নে একেলগে বহুত স্বেচ্ছাসেৱক যেতিয়া থাকিব তেতিয়া আমি তাক কি বুলি ক'ম টিম বুলি ক'ম ঠিক সেইধৰণে ফুটবল টিম হয়নে ক্ৰিকেট টিম গতিকে তাত টিম এটাত কেইবাজনো সদস্য থাকে এতিয়া আমি চাওঁ দ্য আণ্ডাৰলাইন ৱৰ্ড ষ্টেণ্ডছ ফৰ ইয়াত লিখা আছে দ্য আণ্ডাৰলাইন ৱৰ্ড ষ্টেণ্ডছ ফৰ কালেকশ্যন অৰ এ গ্ৰুপ অফ পিপল এতিয়া ইয়াত আণ্ডাৰলাইন কৰা যে শব্দবিলাক আছে আণ্ডাৰলাইন মানে কিবা এটা শব্দ যদি এনেকৈ লিখি তাৰ তলত এনেকৈ লাইন এডাল দি দিয়ে সেইডালকে আণ্ডাৰলাইন কৰা শব্দ বুলি কোৱা হয় এতিয়া আমাক দিছে তলত ABCD E এইকেইটা আমাক কেইটামান বাক্য দিছে সেই বাক্যকেইটাৰ কোনোবা এটা শব্দৰ তলত আণ্ডাৰলাইন কৰা আছে সেই আণ্ডাৰলাইন কৰা শব্দটোৱেনো কি বুজাইছে আমাক চাবলৈ দিছে দ্য আণ্ডাৰলাইন ৱৰ্ড ষ্টেণ্ডছ ফৰ এ কালেকশ্যন অৰ গ্ৰুপ অফ পিপল সেই আণ্ডাৰলাইন কৰা শব্দটোৱে কি বুজাইছে কিছুমান মানে একেলগে থকা কিছুমান মানুহ বা কিবা একেলগে থোৱা কিছুমান বস্তুৰ কথা কৈছে এতিয়া আমাকনো কি কৈছে চাওঁচোন আহা দে অল কণ্টেইন ৱৰ্ডছ ডেট শ্ব' এ কালেকশ্যন এই সকলোবিলাক ৱৰ্ডে কি বুজাইছে এটা গ্ৰুপক বুজাইছে মানে একেলগে থকাটো বুজাইছে কিছুমান বস্তু একেলগে থাকিলে যেনে চাবি এটা থাকিলে আমি এটা চাবি আছে বুলি ক'ম একেলগে থাকিলে চাবি কোচা বুলি ক'ম চুলি এডাল থাকিলে এডাল বুলি ক'ম যেতিয়া একেলগে চুলিখিনি থাকিব তেতিয়া চুলি কোচা বুলি ক'ম হয়নে তেনেকৈ চৰাই এজনী থাকিলে এজনী চৰাই যেতিয়া একেলগে বহুত চৰাই থাকিব তেতিয়া চৰাই জাক বুলি ক'ম গতিকে তেনেকুৱা ধৰণৰ এতিয়া আমি চাওঁচোন কি লিখা আছে এ ফ্লক অফ শ্বিপ ৱাজ গ্ৰেজিং ইন দ্য ফিল্ড হয়নে শ্বিপ মানে ভেড়া এ ফ্লক অফ শ্বিপ ৱাজ গ্ৰেজিং ইন দ্য ফিল্ড মানে পথাৰখনত মানে এজাক ভেড়া চৰি আছে হয়নে তেনেধৰণে আমি ক'ব পাৰোঁ তেতিয়াহ'লে এনেকুৱা জীৱ জন্তু যদি চৰি থকা বুলি আমি কওঁ তেতিয়া আমি কি বুলি ক'ম ভেড়া যদি বহুত চৰি থাকে তেতিয়া আমি তাক ফ্লক বুলি ক'ম এজাক মানে বহুত আছে তাত এটা নাই তাত বহুত আছে আই হেভ এ বাঞ্চ অফ কিজ এয়া বাঞ্চ মানে তাত এটা চাবি নাই চাবি তাত বহুত আছে সেইটো কাৰণে তাক কি বুলি কোৱা হৈছে বাঞ্চ হয়নে চাবি কোচা বাঞ্চ অফ কিজ কেন ইউ চি দ্য হাৰ্ড অফ কেটল হাৰ্ড মানে কেটল মানে এনেকুৱা ধৰণৰ গৰু ম'হ এনেকুৱা ধৰণৰ জীৱ জন্তুৰ কথা কৈছে মানুহৰ ঘৰত যিবিলাক পোহে তেনেকুৱা ধৰণৰ জন্তু কিছুমানৰ কথা কৈছে কেন ইউ চি দ্য হাৰ্ড অফ কেটল সেই জন্তুবিলাক আহিছে মানে সেই আমাৰ গৰু ম'হবিলাক দেখিছানে তুমি হয়নে গৰু ম'হৰ জাকটো তুমি দেখিছানে সেইটো হি গেভ মি এ বাণ্ডল অফ ষ্টিক্স বাণ্ডল এই বাণ্ডল হয়নে একেলগে যেতিয়া বান্ধি থোৱা মুঠা কৰি বান্ধি থোৱা থাকে যেনে সেইবিলাক খৰি একেলগে এনেকৈ ধৰণে বান্ধিছে বাণ্ডল অফ ষ্টিক্স সেইটোক বাণ্ডল বুলি ক'ব এই ডেলিগেশ্যন অফ টিচাৰ্ছ ভিজিটেড চিফ মিনিষ্টাৰ ডেলিগেশ্যন মানে হৈছে ধৰি ল'লোঁ তোমালোকৰ স্কুলত 10জন ছাত্ৰ ছাত্ৰী আছিলে তোমালোকৰ শ্ৰেণীটোত সেই 10জনৰ কিবা এটা কথা সুধিব লগা হ'ল প্ৰধান শিক্ষকক তোমালোক তেতিয়া গোটেই 10জন নগৈ তোমালোকৰ শ্ৰেণীৰে 3জন মানক পঠিয়াই দিলা সেই 3জন হ'ব তোমালোকৰ ডেলিগেট তোমালোকৰ কথাটো লৈ তেওঁলোক শিক্ষকৰ ওচৰলৈ যাব গতিকে এনেধৰণে যেতিয়া আমি কোনোবা এদল মানুহৰ বিপৰীতে কেইজনমান মানুহক আমাৰ হৈ কথা ক'বলৈ পঠিয়াম সেইকেইজন হ'ব কি ডেলিগেশ্যন হয়নে গতিকে এতিয়া ইয়াৰ এক্টিভিটিটো আমি চাই লওঁ চ' 7 নম্বৰ এক্টিভিটিটোত সেইখিনিকে আমাক কৰিবলৈ দিছে যিখিনি ইতিমধ্যে আমি আলোচনা কৰিছোঁ ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ডছ এতিয়া সি খালী ঠাইকেইটা কিহেৰে আমাক পূৰ কৰিবলৈ কৈছে এই বাকচটোত থকা শব্দকেইটাৰে এই টিম অফ কি হ'ব
টিম অফ এটা দল কিহৰ দল হ'ব আমাৰ দলটো খেলুৱৈৰ দল হ'বনে চৰাইৰ দল হ'বনে কিতাপৰ দল হ'বনে হাতীৰ দল হ'বনে ফুলৰ দল গতিকে অবভিয়াছলি সেইটো প্লেয়াৰ্ছৰ হ'ব টিম অফ প্লেয়াৰ্ছ এ ফ্লক অফ বাৰ্ডছ হয়নে চৰাইৰ জাক এ বাঞ্চ অফ ফ্লাৱাৰ্ছ হয়নে এ বাণ্ডল অফ বুকছ এ হাৰ্ড অফ এলিফেণ্টছ হয়নে ইতিমধ্যে আমি সেইবিলাক পাই আহিছিলোঁ গতিকে এইকেইটা তোমালোকে কৰিবা তাৰপিছত আৰু এটা কাম তোমালোকক কৰিবলৈ কৈছে তোমালোকৰ ঘৰত ডিক্সনেৰী যদি আছে ডিক্সনেৰী চিনি পোৱা নহয় ডিক্সনেৰীখন যদি আছে তোমালোকে এই শব্দকেইটা বিচাৰিবলৈ কৈছে মিনিংটো বিচাৰিবলৈ লুক আপ দ্য মিনিংছ অফ দিজ ৱৰ্ডছ ইন এ ডিক্সনেৰী এই ৱৰ্ডকেইটাৰ মিনিংকেইটা আমাক ক'ত বিচাৰিবলৈ কৈছে ডিক্সনেৰীত বিচাৰিবলৈ কৈছে তোমালোকে ইতিমধ্যে বহুতে শিকিছা ডিক্সনেৰী চাবলৈ কেনেধৰণে ক'ত শব্দ থাকে গতিকে এই শব্দকেইটা বিচাৰিবা আৰু তাৰ মিনিংটো বহীত লিখিবা মিনিং মানে অৰ্থটো গতিকে আজি আমি 8 নম্বৰলৈকে এক্টিভিটিখিনি চালোঁ 9 নম্বৰৰ পৰা তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'ত ক'ম আৰু এই কামখিনি কৰি পেলাবা